আজি ৰাতিপুৱাই মই গৈ আছো মোৰ গাড়ীখনৰ সেকেন্ড সাৰ্ভিসিং কৰিবৰ কাৰণে এতিয়ালৈকে মোৰ 10,000 কিলোমিটাৰ হোৱা নাই কিন্তু মোৰ 1 ইয়াৰ এবছৰ পাৰ হৈ যোৱাৰ পিছত হিয়তে কল কৰিলে যে এবছৰ পাৰ হৈ গৈছে সেকেন্ড সাৰ্ভিসিংটো কৰি লওক সো সেকেন্ড সাৰ্ভিসিং কৰিব গৈ আছো আপোনালোকক দেখাম যে কিমান টকা বিল হয় সেকেন্ড সাৰ্ভিসিংৰ মহিন্দ্ৰা 3Xৰ আৰু মহিন্দ্ৰাৰ যিকোনো কাৰৰ আৰু কিমান টকা বিল হ'ব পাৰে আৰু সেকেন্ড সাৰ্ভিসত কি মেজৰ চেঞ্জ কৰে বা কি হলনি কৰে হিয়তে সো আপোনালোকক দেখাম সো বলক ইয়া গাড়ী লৈ আনি সাৰ্ভিস চেণ্টাৰত পালোহি সাৰ্ভিস চেণ্টাৰত ৰখা হৈছে গাড়ী সো গাড়ীখন এনেকৈ ধুই আছিলে সো সাৰ্ভিস চেণ্টাৰত মোৰ গাড়ীখন প্ৰথমতে হিয়তে উঠাইছিলে এনেকৈ ষ্টেণ্ড আপ কৰিছিলে উঠাই আছিলে এনেকৈ ইয়াতে ৰাখিছে যেহেতু ভিডিঅ' কৰা অলপ নিষেধে আছে তথাপিও অলপ দূৰৰ পৰা অকণমান কৰিলোঁ জাষ্ট এনেকৈ সাৰ্ভিসিং কৰি আছে এইমাত্ৰ সাৰ্ভিসিং শেষ হ'ল এইটো মহিন্দ্ৰাৰ হেৰি আপোনালোকক বিলটো মই দেখাম কি হৈছে বাইছে মই দেখাই আছো ৰব ওলাই লও ইয়াৰ পৰা সেকেন্ড সাৰ্ভিসিং হৈ গল মোৰ গাড়ীখনৰ সেকেন্ড সাৰ্ভিসিং মানে মোৰ এতিয়ালৈকে 10,000 কিলোমিটাৰ ক্ৰছ কৰা নাই কিন্তু এক বছৰ পাৰ হৈ গৈছে এবছৰ পাৰ হৈ যোৱাৰ কাৰণে হিয়তে কৈছিল যে আহক আপুনি সাৰ্ভিসিং কৰাই লওক এবছৰ পাৰ হৈ গৈছে যেহেতু তাৰ পিছত হিয়তে কৈছিল যে স্যাৰ এটা কলিং আছে আপোনাৰ ওয়াটাৰ ট্যাঙ্ক সেপাৰেটৰ মানে মহিন্দ্ৰা 3Xৰ ওয়াটাৰ ট্যাঙ্ক সেপাৰেটৰ এটা আপডেট আহিছে আৰু আপোনাৰ ইনফোটেইনমেন্ট সিস্টেমটো আপডেট আহিছে এপল কাৰপ্লে আপডেট আহিছে এটো লগাই দিব সো মোৰ এপল কাৰপ্লে যেটো লগাই দিলে এয়া চাক আপুনি হয়তো দেখিব পাৰিছে সো মোৰ ইয়াতে আপডেট কৰি দিলে ইয়াতে এপল কাৰপ্লে তাৰ পিছতো কথা হ'ল যে মোৰ বিল কিমান আহিলে এটো আপোনালোকক দেখাম যে বিল কিমান আহিলে আৰু ইয়াতে কাম কি কৰিলে সেকেন্ড সাৰ্ভিসিংত মেইনলি আপোনাৰ কাম কৰিলে হিয়তে প্ৰথমতে কি কৰিলে অয়েল ফিল্টাৰটো চেঞ্জ কৰিছে তাৰ পিছত আপোনাৰ ফিল্টাৰ এছে পাৰ্টিকল কিবাটা চেঞ্জ কৰিছে ওয়াশাৰ সিলিং চেঞ্জ কৰিছে আৰু ইঞ্জিন অয়েল চেঞ্জ কৰিছে আপোনাৰ 4 লিটাৰ অয়েল চেঞ্জ কৰিছে 4টা বটল চেঞ্জ কৰিছে আপোনাৰ 1700 টকা ইয়াতে হৈছে মুড বিল কিমান হল এটো দেখাম আপোনালোকক মহিন্দ্ৰাত মেইনলি কি হয় আপোনাৰ ইয়াত নিজে মানে থাকি কামবিলাক কৰাব লাগে নিজে জানি হিয়তে কাম নকৰে বহুত লেজি হয় এটোৱে কথা আৰু কামবিলাক আপুনি দেখাই দিব লাগিব যে হয় আপোনাৰ এটো কাৰত এটো প্ৰবলেম আছে আপোনাৰ গাড়ীখনত এইখন প্ৰবলেম আছে মোৰ কাৰৰ এটো উইন্ডশিল্ডটো একদম স্লোলি নামে হেতক দেখাইছিলো কিন্তু ইয়াতে কিবা এটা স্প্ৰে মাৰিলে কিন্তু ইমানখিনি ৰিজাল্ট নাহিলে কিয় বা মই নাজানো তাৰ পিছতো হিয়তক সব জনাই দিব লাগে বা লগত থাকিব লাগে যে এটো কৰক এতিয়া এটো কৰক কৈ থাকিব লাগে তাৰ পিছত যদি দেখাও আপোনালোকক যে মোৰ বিলটো কেনেকৈ বনাইছে হিয়তে তাৰ পিছত কিবা ৰডেন্ট স্প্ৰে মাৰিছে এটো স্প্ৰে আপোনাৰ ইঞ্জিন কোটিং কৰে তেতিয়া আপোনাৰ নিগনিয়ে কাটিব নোৱাৰে ইঞ্জিনটো তাৰ পিছত ডিসপোজেবল প্ৰটেক্টিভ কভাৰ কিবা এটা লগাইছে কভাৰ এটোৰ কাৰণে কিমান টকা কাটিছে তাৰ পিছত আমাৰ সেকেন্ড সাৰ্ভিসিং মেইনলি আপোনাৰ অয়েল ফিল্টাৰ আৰু ইঞ্জিন অয়েল চেঞ্জ কৰে আৰু কিছুমান এই আপোনাৰ চকাবিলাক বা হেৰিবিলাক অকমান চাই দিয়ে জাস্ট আৰু কিবা নাট যদি কিবা হেৰি হৈ থাকে তেতিয়াহলে চাই দিয়ে আৰু মোৰ জিএসটি লৈ আপোনাৰ বিলখন বনাইছে হিয়তে আপোনাৰ এইখন আছিল এখন বিল এইখনত হৈছে 3582 আৰু এইখনত হৈছে আপোনাৰ মেক্সিন ইঞ্জিন কোটিং সিস্টেম এটোৰ কাৰণে এক্সট্ৰা কৰি দিছে ইঞ্জিন কোটিংটো হেতুৰ কাৰণে আকৌ 1264 টকা মানে টোটাল আপোনাৰ 4800 কিমান টকা লৈছে 4800 টকা মান গৈছে মানে সেকেন্ড সাৰ্ভিসিংত মহিন্দ্ৰাৰ মেইনলি 4500 টকা মান যায় লেবাৰ কষ্টটো যেটো ফাৰ্স্ট 3 সাৰ্ভিসিংৰ কাৰণে ফ্ৰী থাকে সো এইখনে আছিল মহিন্দ্ৰা 3Xৰ আপোনাৰ আপডেটৰ বিষয়ে যে সেকেন্ড সাৰ্ভিসিংত কি কৰে আৰু সেকেন্ড সাৰ্ভিসিং কৰিবৰ কাৰণে কিমান টকা লাগে কিমান সময় লাগে সময়টো হ'ল যে মই ৰাতিপুৱা 9টা মানত আহিছিলো ইয়াতে কাম ষ্টাৰ্ট কৰিছে 10টা মানৰ পৰা এতিয়া প্ৰায় আপোনাৰ কিমানটা বাজিলে এতিয়া প্ৰায় 3টা বাজিলে মানে আপোনাৰ এই 9টাৰ পৰা 3টা বাজি গল আৰু সময় লাগি গলে হয় মই কৈছিলো জলদি কৰক এনেকৈ কৰি তাৰ পিছতো ইমান সময় লাগি গল সো এখিনি আছিল আৰু মহিন্দ্ৰাৰ এটা কথাই কওঁ যে মহিন্দ্ৰাৰ সাৰ্ভিসিং মহিন্দ্ৰাৰ টাটাৰ সাৰ্ভিসিং বহুত বেয়া সকলোৱে জানে ইমানখিনি স্যাটিসফাইড নহয় আৰু বাকি ঠিকে আছে আপুনি লগত থাকি কৰিব ক'ব লাগে এটোৱে কথা আৰু